Hello students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'ত ক্লাছ 10 ৰ social science অৰ history chapter number 1 বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই চেপ্টাৰটিৰ বহুত বেছি ইম্পৰ্টেন্ট কেইটামান MCQ আলোচনা কৰিম। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব, গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। ফাৰ্স্ট কোৱেশ্চনটো তোমালোকে চোৱাচোন। কোৱেশ্চনটো আছিল যে শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব, এই কথাষাৰ কোনে কৈছিল? অপশন বিলাক চোৱা, লৰ্ড হেমিল্টন, ডেভিড স্কট, লৰ্ড কাৰ্জন আৰু ৰবাৰ্টসন দিয়া আছিল। প্ৰশ্নটো কি হৈছে যে শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব, এই কথাষাৰ কোনে কৈছিল? এই কথাষাৰ কৈছিলে লৰ্ড কাৰ্জনে। গতিকে এই কুৱেশ্যনটোৰ শুদ্ধ যিটো অপশন সেয়া হ'ব অপশন নাম্বাৰ চি থকাটো। ঠিক আছে, এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ আহা। প্ৰশ্নটো আছিল এনে ধৰণৰ যে কোনজনা ব্যক্তিৰ সাহায্যত বেংগল টেকনিকেল ইনষ্টিটিউট গঢ়ি উঠিছিল? অপশন বিলাক আছিলে তাৰাকানাথ পালিত, বিপিন চন্দ্ৰ পাল, আনন্দৰাম বৰুৱা আৰু মহাত্মা গান্ধী। তোমালোক মই 5 সেকেন্ডকৈ সময় দিম, সেই 5 সেকেন্ডৰ ভিতৰত তোমালোকে আনসাৰসমূহ উলিয়াবলৈ চেষ্টা কৰা আৰু পাঠটি তোমালোকে কিমানখিনি বুজি পাইছা নিজকে তোমালোকে টেষ্ট কৰা। ঠিক আছে, দেখি কোনজন ব্যক্তিৰ সহায়ত বেংগল টেকনিকেল ইনষ্টিটিউট গঢ়ি উঠিছিল? ইয়াৰ শুদ্ধ যিটো উত্তৰ, সেই শুদ্ধ উত্তৰটি হৈছে অপশন নম্বৰ 8 থকাটো। ঠিক আছে, নেক্সট কুৱেশ্যনটি তোমালোকে চোৱা। ভগিনী নিবেদিতাৰ প্ৰকৃত নাম কি আছিলে? অপশন আছিলে মাৰ্গাৰেট থেচাৰ, আলফ্ৰেড নবল, মাৰ্গাৰেট এলিজাবেথ নবল আৰু লেডি মাউণ্টবেটেন। এই অপশন বিলাকৰ ভিতৰত যিটো শুদ্ধ অপশন সেয়া হ'ব অপশন নম্বৰ চি থকাটো। ভগিনী নিবেদিতাৰ প্ৰকৃত নামটো আছিলে মাৰ্গাৰেট এলিজাবেথ নবল। ঠিক আছে, এতিয়া আহা আমি নেক্সট প্ৰশ্নটো চাওঁ। প্ৰশ্নটো আছিল এনে ধৰণৰ যে বন্দিনী ভাৰত নাটকখনৰ ৰচক কোন আছিলে? বন্দিনী ভাৰত যিখন নাটক আছিল, এই নাটকখনৰ ৰচক কোন আছিল? এই নাটকখনৰ ৰচক অপশনবোৰ তোমালোকে চোৱাচোন। অপশনবোৰ আছিলে ভূপেন্দ্ৰনাথ দত্ত, অম্বিকাগিৰি ৰায়চৌধুৰী, অৰুণিমা ৰয় আৰু ওপৰৰ এটাও নহয়। এই বন্দিনী ভাৰত যিখন নাটক আছিল, এই নাটকখনৰ ৰচক আছিলে অম্বিকাগিৰি ৰায়চৌধুৰী। গতিকে অপশনসমূহৰ ভিতৰত অপশন নম্বৰ বি হ'ব কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যনটি তোমালোকে চোৱাচোন। কুৱেশ্যনটি আছিল যে ডেছ তাৰিখে অসম নামৰ প্ৰদেশখন গঠন হয়। অসম নামৰ প্ৰদেশখন কিমান তাৰিখে গঠন হয় সুধিছে। অপশন বিলাক আছিলে 9 ফেব্ৰুৱাৰী, 7 ফেব্ৰুৱাৰী, 8 ফেব্ৰুৱাৰী আৰু 10 ফেব্ৰুৱাৰী। এই অপশন বিলাকৰ ভিতৰত যিটো শুদ্ধ অপশন সেয়া হ'ব অপশন নম্বৰ বি থকাটো 7 ফেব্ৰুৱাৰী। 7 ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ প্ৰদেশখন গঠন হয়। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। নেক্সট প্ৰশ্নটি কি আছিলে? প্ৰশ্নটি আছিল যে বাল গংগাধৰ তিলক নামেৰে তিলকক জনপ্ৰিয়ভাৱে ডেছ নামেৰে জনাজাত। অৰ্থাৎ বাল গংগাধৰ তিলক দেৱক জনপ্ৰিয়ভাৱে কি নামেৰে জনা যায় সুধিছে। অপশন আছিলে লোকমান্য তিলক, বাপুজী, চৰ্দাৰ বল্লভ ভাই পেটেল আৰু লৰ্ড মিণ্টু। এই অপশন বিলাকৰ ভিতৰত কাৰেক্ট যিটো অপশন সেয়া হ'ব অপশন নম্বৰ 8 থকাটো লোকমান্য তিলক। বাল গংগাধৰ তিলক দেৱক লোকমান্য তিলক নামেৰেও জনাজাত। নেক্সট প্ৰশ্নটো আছিল যে বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নামটো কিয় পাইছিল? অপশন আছিলে এ নম্বৰ কেৱল স্বদেশৰ লোকে কৰা আন্দোলনৰ বাবে। অপশন বিত আছিল বিদেশী সামগ্ৰী বৰ্জন কৰাৰ লগতে সকলোৱে দেশীয়ভাৱে দ্ৰব্য প্ৰস্তুত কৰা আৰু ব্যৱহাৰ কৰাৰ বাবে। অপশন চিত আছিলে ব্ৰিটিছে বংগ বিভাজন কৰি স্বদেশী নামটো ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ বাবে। আৰু অপশন নম্বৰ ডিত আছিলে ওপৰৰ এটাও নহয়। বংগ বিভাজন বিৰোধী যিটো আন্দোলন আছিল, সেই আন্দোলনটোৱে স্বদেশী আন্দোলন নাম পাইছিল। ইয়াৰ নাম পোৱাৰ যিটো মেইন কাৰণ, মূল যিটো কাৰণ সেয়া হৈছে অপশন নম্বৰ বিত থকাটো বিদেশী সামগ্ৰী বৰ্জন কৰাৰ লগতে সকলোৱে দেশীয়ভাৱে দ্ৰব্য প্ৰস্তুত কৰা আৰু ব্যৱহাৰ কৰা গুৰুত্ব দিয়াৰ বাবেই বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নামটো পাইছিলে। নেক্সট প্ৰশ্নটি তোমালোকে চোৱাচোন। প্ৰশ্নটো আছিল এনে ধৰণৰ যে বংগ ভংগৰ ফলশ্ৰুতিত অসমৰ ৰাজধানী দেশৰ পৰা ঢাকালৈ স্থানান্তৰিত হৈছিল। অপশন বিলাক চোৱা। এত আছিলে গুৱাহাটীৰ পৰা, অপশন বিত আছিলে চট্টগ্ৰামৰ পৰা, অপশন চিত আছিলে কলিকতাৰ পৰা আৰু অপশন নম্বৰ ডিত আছিলে শ্বিলঙৰ পৰা। ইকুৱেশ্যনটিৰ শুদ্ধ যিটো অপশন সেয়া হৈছে অপশন নম্বৰ ডিত থকাটো শ্বিলঙৰ পৰা। বংগভংগৰ ফলশ্ৰুতিত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত হৈছিলে। এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ। প্ৰশ্নটো আছিল যে অবিভক্ত বংগদেশৰ মুঠ জনসংখ্যা কিমান আছিল? অপশন বিলাক আছিলে এ নম্বৰত 54 নিযুত, অপশন বিত আছিলে 55 নিযুত, অপশন চিত আছিলে 65 নিযুত আৰু অপশন নম্বৰ ডিত আছিলে 75 নিযুত। অবিভক্ত বংগদেশৰ মুঠ জনসংখ্যা আছিলে
54 নিযুত গতিকে এই কুৱেশ্যনটোৰ অপচন নম্বৰ এ হ'ব কাৰেক্ট আনসাৰ এতিয়া আমি নেক্সট প্ৰশ্নটো চাও নেক্সট প্ৰশ্নটো আছিল যে বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল অপচন এ আছিল 1911 চনৰ 5 ডিসেম্বৰত অপচন বি আছিল 1911 চনৰ 6 ডিসেম্বৰত অপচন সি আছিল 1911 চনৰ 7 ডিসেম্বৰ আৰু অপচন নম্বৰ ডি আছিল 1911 চনৰ 12 ডিসেম্বৰ বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল বংগদেশৰ একত্ৰীকৰণ হৈছিল 1911 চনৰ 12 ডিসেম্বৰ তাৰিখে গতিকে অপচন নম্বৰ ডি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ নেক্সট প্ৰশ্নটো তোমালোকে চোৱা প্ৰশ্নটো আছিল যে ভাইসৰয় লৰ্ড মিন্টুৰ ব্যক্তিগত সচিবজনৰ নাম কি আছিল অপচন বিলাক আছিল লালবাল পাল কৰ্নেল ডানলপ স্পিথ এলিজাবেথ নবল আৰু মহাত্মা গান্ধী এই অপচনবোৰৰ ভিতৰত যেটো শুদ্ধ অপচন হেয়া হৈছে অপচন নম্বৰ বি থকাটো ভাইসৰয় লৰ্ড মিন্টুৰ ব্যক্তিগত সচিবজনৰ নাম কৰ্নেল ডানলপ স্মিথ আছিল এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা কুৱেশ্যনটো আছিল যে কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল অপচন আছিল নৰেন্দ্ৰনাথ দত্ত দাদাভাই নৌৰোজী ভূপেন্দ্ৰনাথ দত্ত আৰু অম্বিকাগিৰি ৰায়চৌধুৰী কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ হেয়া মই তোমালোকক কৈ নিদিও তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা ঠিক আছে কিমান পৰিছা নিজে তোমালোকে চেক কৰা আৰু যিসকল ছাত্ৰ ছাত্ৰী আমাৰ হোৱাটছআপ চেনেলত ফলো কৰা নাই ফলো কৰি ল'বলৈ নাপাহৰিবা প্লে ষ্টৰৰ পৰা তোমালোকে মোবাইল এপটো ডাউনলোড কৰি ল'বা লিংক বিলাক ডেসক্ৰিপচনতে তোমালোকৰ বাবে দি থোৱা আছে গতিকে এতিয়াই তোমালোকে ডাউনলোড আৰু ফলো কৰা লগতে এই কুৱেশ্যনটোৰ আনসাৰ তোমালোকে কমেন্ট সেকশনত জনোৱা নেক্সট কুৱেশ্যনটি তোমালোকে চোৱাচোন ঢাকা চট্টগ্ৰাম আৰু ৰাজখাহী এই তিনিটা সংমণ্ডলৰ সৰ্বমুঠ ডেছ এলেকা অসমৰ লগত সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল কি কৈছে চোৱা ঢাকা চট্টগ্ৰাম আৰু ৰাজখাহী এই তিনিটা সংমণ্ডলৰ সৰ্বমুঠ কিমানখিনি এলেকা ইয়াতে খুদিছে খালি ঠাইখিনি কিমান হ'ব খুদিছে কিমানখিনি এলেকা অসমৰ লগত সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল অপচন এ আছিল 1,03,40 বৰ্গ মাইল অপচন বি আছিল 1,05,540 বৰ্গ মাইল অপচন সি আছিল 1,06,540 বৰ্গ মাইল আৰু অপচন নম্বৰ ডি আছিল 1,03,340 বৰ্গ মাইল এই কুৱেশ্যনটিৰ কাৰেক্ট যেটো অপচন হেয়া হ'ব অপচন নম্বৰ সি থকাটো ঢাকা চট্টগ্ৰাম আৰু ৰাজখাহী এই তিনিটা সংমণ্ডলৰ সৰ্বমুঠ 1,06,540 বৰ্গ মাইল এলেকা অসমৰ লগত সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন প্ৰশ্নটো আছিল যে ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বস্ত্ৰ প্ৰতিষ্ঠান গঢ়ি তুলিছিল অপচনবোৰ আছিল স্বদেশী বস্ত্ৰ প্ৰতিষ্ঠান বংগ বস্ত্ৰ উদ্যোগ স্বদেশী ভাণ্ডাৰ আৰু বেংগল টেকনিকেল ইনষ্টিটিউট এই কুৱেশ্যনটিৰ কাৰেক্ট যেটো অপচন সেই অপচনটি হৈছে অপচন নম্বৰ সি থকাটো স্বদেশী ভাণ্ডাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে স্বদেশী ভাণ্ডাৰ নামৰ বস্ত্ৰ প্ৰতিষ্ঠানটি গঢ়ি তুলিছিল এতিয়া হা নেক্সট প্ৰশ্নটো আমি চাও প্ৰশ্নটো আছিল যে কোন খ্ৰীষ্টাব্দত এন্ড্ৰু ফ্ৰেজাৰ গভৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল অপচন আছিল এ নম্বৰত 1909 চন 1901 চন অপচন বি আছিল 1903 চন অপচন সি আছিল 1902 চন আৰু অপচন নম্বৰ ডি আছিল 1904 চন এই কুৱেশ্যনটিৰ কাৰেক্ট যেটো অপচন হেয়া হ'ব অপচন নম্বৰ বি থকাটো 1903 খ্ৰীষ্টাব্দত এন্ড্ৰু ফ্ৰেজাৰ গভৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল এতিয়া নেক্সট প্ৰশ্নটি তোমালোকে চোৱা প্ৰশ্নটি আছিল যে বংগদেশৰ একত্ৰীকৰণ ক'ত হৈছিল অপচন আছিল এ মাদ্ৰাজত বি কলিকতাত সি দিল্লীত ডি অসমত বংগদেশৰ একত্ৰীকৰণ ক'ত হৈছিল বংগদেশৰ একত্ৰীকৰণ হৈছিল ক'ত দিল্লীত হৈছিল গতিকে এই কুৱেশ্যনটিৰ অপচন নম্বৰ সি হ'ব কাৰেক্ট আনসাৰ এতিয়া আমি নেক্সট প্ৰশ্নটো চাও প্ৰশ্নটো আছিল ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুযায়ী কাছাৰ ইংৰাজৰ অধীনলৈ কিমান খ্ৰীষ্টাব্দত গৈছিল অপচনবোৰ আছিল এ 1841 খ্ৰীষ্টাব্দত অপচন বি 1842 খ্ৰীষ্টাব্দত অপচন সি 1832 খ্ৰীষ্টাব্দত আৰু অপচন নম্বৰ ডি দিয়া আছিল 1844 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুযায়ী কাছাৰ ইংৰাজৰ অধীনলৈ 1832 খ্ৰীষ্টাব্দত গৈছিল গতিকে অপচন নম্বৰ সি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এতিয়া আমি নেক্সট প্ৰশ্নটো চাও প্ৰশ্নটি আছিল স্বৰাজ আমাৰ জন্মগত সত্য আৰু ই আমাৰ কাম্য এই যেটো উক্তি এই উক্তিটো কাৰ হয় খুদিছে অপচন এ আছিল প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ অপচন বি আছিল বাল গংগাধৰ তিলকৰ অপচন সি আছিল জাতিৰ পিতা মহাত্মা গান্ধীৰ অপচন ডি আছিল অম্বিকাগিৰি ৰায়চৌধুৰীৰ স্বৰাজ আমাৰ জন্মগত সত্য আৰু ই আমাৰ কাম্য এই উক্তিটো আছিল
বাল গংগাধৰ তিলকদেৱৰ গতিকে এই কুৱেশ্যনটিৰ অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনসাৰ এতিয়া আমি নেক্সট প্ৰশ্নটি চাও প্ৰশ্নটি আছিল এনে ধৰণৰ যে মটক আৰু শদিয়া ৰাজ্য কেতিয়া ইংৰাজৰ অধীনস্থ হয় অৰ্থাৎ মটক আৰু শদিয়া ৰাজ্য কেতিয়া ইংৰাজৰ অধীনলৈ যায় অপশ্যন এ আছিল 1842 খ্ৰীষ্টাব্দত অপশ্যন বি আছিল 1832 খ্ৰীষ্টাব্দত অপশ্যন সি আছিল 1839 খ্ৰীষ্টাব্দত আৰু অপশ্যন নম্বৰ ডি আছিল 1829 খ্ৰীষ্টাব্দত তোমালোকে ভিডিওবিলাক পোষ্ট কৰি কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে অলপমান নিজে উলিয়াবলৈ চেষ্টা কৰাচোন কিমান পৰিছে তোমালোকে নিজকে অলপ চেষ্টা কৰা তেতিয়াহে তোমালোকে গম পাবা যে কিমানখিনি তোমালোকে পঢ়িছা ঠিক আছে এই কুৱেশ্যনটিৰ কাৰেক্ট যেটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ সি থকাটো 1839 খ্ৰীষ্টাব্দত মটক আৰু শদিয়া ৰাজ্য ইংৰাজৰ অধীনস্থ হৈছিল অৰ্থাৎ ইংৰাজৰ অধীনলৈ গৈছিল এতিয়া নেক্সট প্ৰশ্নটো আছিল যে স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচিছিল অপশ্যন এ আছিল 22-23টা অপশ্যন বি আছিল 32টা অপশ্যন সি আছিল 22টা অপশ্যন নম্বৰ ডি আছিল 33টা স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচিছিল তেওঁ প্ৰায় 23টা গীত তেওঁ ৰচিছিল গতিকে অপশ্যন এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এতিয়া আমি নেক্সট প্ৰশ্নটো চাও প্ৰশ্নটো আছিল যে বংগলক্ষ্মী কটন মিল নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তাগৰাকী কোন আছিল অপশ্যন আছিল এ হিৰুদ প্ৰসাদ অপশ্যন বি জামছেদজী টাটা অপশ্যন সি আচাৰ্য প্ৰফুল্ল ৰায় অপশ্যন নম্বৰ ডি নীল ৰতন সৰকাৰ বংগলক্ষ্মী যেটো কটন মিল আছিল এই কটন মিলটোৰ যেটো প্ৰতিষ্ঠান আছিল এই প্ৰধান উদ্যোক্তা আছিল তেওঁৰ নাম আছিল নীল ৰতন সৰকাৰ গতিকে এই কুৱেশ্যনটিৰ অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ এতিয়া আমি নেক্সট প্ৰশ্নটো চাও প্ৰশ্নটো আছিল যে বংগভংগৰ দ্বাৰা সৃষ্টি হোৱা বংগ প্ৰদেশৰ ৰাজধানী কোন ঠাইত হ'ব বুলি প্ৰস্তাৱ লৈছিল অপশ্যনবোৰ আছিল কলিকতাত দিল্লীত শ্বিলঙত আৰু গুৱাহাটীত বংগভংগৰ দ্বাৰা সৃষ্টি হোৱা বংগ প্ৰদেশৰ ৰাজধানী কলিকতাত হ'ব বুলি প্ৰস্তাৱ লৈছিল গতিকে অপশ্যন এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন প্ৰশ্নটো আছিল কোনজন ভাইসৰয়ৰ সময়ত বংগ বিভাজন হৈছিল অপশ্যন এ আছিল লৰ্ড নেথানিয়েল কাৰ্জনৰ দিনত অপশ্যন বি আছিল হাবাৰ্ট ৰিজলিৰ দিনত অপশ্যন সি আছিল এন্ড্ৰু ফ্ৰেজাৰৰ দিনত অপশ্যন নম্বৰ ডি আছিল লৰ্ড মিণ্টুৰ দিনত অৰ্থাৎ লৰ্ড মিণ্টু যেতিয়া তেওঁ ইয়াতে শাসন কৰি আছিল তেতিয়া ঠিক আছে গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ব লৰ্ড নেথানিয়েল সময়ত বংগ বিভাজন হৈছিল নেক্সট কুৱেশ্যনটো তোমালোকে চোৱাচোন কুৱেশ্যনটি আছিল বংগভংগ আন্দোলনক কি নামেৰে জনা যায় অপশ্যন এ আছিল ভাৰত ত্যাগ আন্দোলন অপশ্যন বি আছিল অসহযোগ আন্দোলন অপশ্যন সি আছিল স্বদেশী আন্দোলন আৰু অপশ্যন নম্বৰ ডি আছিল আইন অমান্য আন্দোলন বংগভংগ যি আন্দোলন এই আন্দোলনক স্বদেশী আন্দোলন নামেৰেও জনা যায় গতিকে অপশ্যন নম্বৰ সি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এতিয়া নেক্সট কুৱেশ্যনটি তোমালোকে চোৱা কুৱেশ্যনটি আছিল যে বংগভংগৰ দ্বাৰা সৃষ্টি হোৱা পূৰ্ববংগৰ আৰু অসমৰ ৰাজধানী কোন ঠাইত হ'ব বুলি প্ৰস্তাৱ লৈছিল অপশ্যন আছিল এ ধুবুৰী বি শ্বিলং সি গুৱাহাটী ডি ঢাকা কুৱেশ্যনটিৰ কাৰেক্ট যেটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ ডি থকাটো ঢাকা বংগভংগৰ দ্বাৰা সৃষ্টি হোৱা পূৰ্ববংগৰ আৰু অসমৰ ৰাজধানী ঢাকাত হ'ব বুলি প্ৰস্তাৱ লৈছিল নেক্সট কুৱেশ্যনটি তোমালোকে চোৱাচোন কুৱেশ্যনটি আছিল 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল অপশ্যন আছিল এ নম্বৰত 16 অক্টোবৰ বি নম্বৰত আছিল 15 জুলাই সি নম্বৰত আছিল 15 মাৰ্চ আৰু ডি নম্বৰত আছিল এটাও নহয় কুৱেশ্যনটিৰ কাৰেক্ট যেটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ 8 থকাটো 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল এতিয়া নেক্সট কুৱেশ্যনটি তোমালোকে চোৱা কুৱেশ্যনটি আছিল এনে ধৰণৰ 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল 1906 চনত মুছলিম লীগ গঠন হৈছিল সেই মুছলিম লীগ গঠনত সহায় কৰা এজন ব্ৰিটিছ প্ৰশাসক তেওঁৰ নামটো আমাক প্ৰশ্নটিত সুধিছে অপশ্যন এ আছিল লৰ্ড মিণ্টু অপশ্যন বি আছিল লৰ্ড কাৰ্জন অপশ্যন সি আছিল লৰ্ড ৰিপন অপশ্যন নম্বৰ ডি আছিল লৰ্ড কৰ্ণৱালিছ কুৱেশ্যনটিৰ কাৰেক্ট যেটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ 8 থকাটো লৰ্ড মিণ্টু 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজনৰ নাম লৰ্ড মিণ্টু আছিল এতিয়া নেক্সট প্ৰশ্নটি তোমালোকে চোৱা প্ৰশ্নটি আছিল কোন চনত ব্ৰিটিছে নিয়ন্ত্ৰণকাৰী আইন প্ৰণয়ন কৰিছিল অৰ্থাৎ ৰেগুলেটিং এক্টৰ কথা ইয়াতে কৈছে অপশ্যন এ আছিল 1773 চনত অপশ্যন বি আছিল 1777 চনত
অপশ্যন চিত আছিলে 1747 চনত আৰু অপশ্যন নম্বৰ ডিত আছিলে 1847 চনত এই অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ 8 থকাটো 1773 চনত ব্ৰিটিছে নিয়ন্ত্ৰণকাৰী আইনখন প্ৰণয়ন কৰিছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ মোবাইল এপত পাবা 5000+ MCQৰ সিৰিজৰ সম্পূৰ্ণ ভিডিঅ' মাত্ৰ 100 টকাত তোমালোকে 1 ইয়াৰৰ কাৰণে পাবা যেসকল ছাত্ৰ ছাত্ৰী এতিয়া আমাৰ এপটো ডাউনলোড কৰা নাই তোমালোকে প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা এপটো ডাউনলোড কৰিলে তোমালোকে তাত কুৱেশ্যন পেপাৰবোৰ ফ্ৰীত তোমালোকে পাই যাবা লগতে আমাৰ হোৱাটছআপ চেনেলত ফলো কৰি থবা ইম্পৰ্টেণ্ট আপডেটসমূহৰ বাবে